প্ৰিয় বন্ধুসকল মোৰ ইউটিউব চেনেলৰ সকলো মানে পৰিয়ালবৰ্গলৈ মই মোৰ আন্তৰিকতাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি মই এটা বেলেগ ধৰণৰ টপিক লৈ ভিডিঅ'টো প্ৰস্তুত কৰি কোনে কাৰ কথা শুনে, তথাপিতো মোৰ এই টপিকটোৰ ওপৰত মনে নহহিলে আৰু মোৰ দুটামান কথা ক'বলৈ খুব মন গ'ল, সেইবাবে কৈছোঁ। আচলতে দুটি গানৰ ওপৰত মই আচলতে টপিকটো বনাইছোঁ। গানকেইটা আপোনালোকে সকলোৱে শুনিছেই। কণী চেঁচা পৰি যায় আৰু তোমাৰ হেৰিখন এনেকৈ বুলি গান দুটা ওলাইছে। যিসকলে লিখিছে তেওঁলোকে এনেকৈ আচলতে কি মানসিকতাৰে লিখিলে কেতিয়াবা ভাবোঁ, কাৰণ আমি মানে প্ৰজন্মৰ কথা ভাবিব লাগিব। যিহেতু সেই গানটোৰ লাভ নহয়, আপোনালোকে ছ'চিয়েল মিডিয়াত এটা গানৰ যোগেদি কিছুমান অকণমান পইচাৰ কাৰণে অকণমান ভাইৰেল হ'বৰ কাৰণে এই গানবোৰ লিখিছে। অকণমান ভাবি চিন্তি লিখিলে হয়তো ভাল হয়। আৰু আচলতে আমাৰ অসমীয়াৰ ইমান ধুনীয়া ধুনীয়া শব্দ আছে, শব্দৰ কোনো মানে অভাৱ হোৱা নাই। মই আমাৰ অসমবাসীক এনেকুৱা গীত উপহাৰ দিছে, কি ভাবি দিছেতো নাজানোৱেই, কিন্তু অসমবাসীক দিছে। আচলতে তেওঁলোকৰ মই ভাবোঁ জ্ঞানৰহে অভাৱ হৈছে। কাৰণ জ্ঞানৰ অভাৱ নহ'লে এনেকুৱা গান গীত ৰচিবলৈ আচলতে মনলৈ নাহে। হাতীৰ পেটতো যিহেতু পানী নাথাকে, ঠিক তেনেকুৱা ধৰণৰ হৈছে। এই গান দুটা যিকেইজন গায়কে লিখিছে তেওঁলোকতো ভাল গায়ক, ধুনীয়া ধুনীয়া গীত অসমবাসীক উপহাৰ দি গৈছে। কিন্তু তাৰ মাজত মানে এপাচি শাকত এটা বেয়া যদি আলুগুটি থাকে, ঠিক গোটেই আলুগুটি বেয়া কৰাৰ দৰে এই গানটোৱে তেওঁ ব্যক্তিত্বৰ হয়তো অলপমান হ'লেও বেয়া প্ৰকাশ পাইছে। মই মোৰ ফালৰ পৰা কৈছোঁ, মই ভাবোঁ মানে সেইদৰে আচলতে। আৰু এই গানটোত যিসকলে অভিনয় কৰিছে, কি কেনেকৈ কৰিছে মানে বুজি নাপাইছোঁ। কেনেকৈ কৰিছে এক্টিংটো, মানে কি কেনেকৈ মানে মই ভাষাৰে বুজাব নোৱাৰোঁ। আচলতে অলপমান পইচাৰ বাবে ছ'চিয়েল মিডিয়াত ভাইৰেল হ'বৰ কাৰণে আৰু এনেকুৱা আচলতে কৰিব নালাগে। আমি যিখিনি সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকৰ কথাও আমি অলপমান হ'লেও ভাবিব লাগে। কাৰণ যিটো নেকি গান আমি অসমীয়া গান সাদৰে গ্ৰহণ কৰি আদৰ কৰিব লাগে আৰু সকলোৰে মাজত একেলগে শুনিব পৰা এটা মানে এটা হেৰি থাকিব লাগে, মানে অৰ্থ থাকিব লাগে। আৰু যিটো গান এতিয়া আমি লগালেও আঁতৰৰ পৰা শুনিলেও ডাঙৰ মানুহৰ ওচৰত বহি থাকিলে এই গানটো শুনি থাকিলে হয়তো লাজ লাগে। আৰু গতিকে গানটো শুনিবতো ডাঙৰকৈ নোৱাৰিয়ে। এই গানটো আচলতে শুনিবই নাপায়। ক'বলৈ গ'লে কি ক'ম, আচলতে এনেকুৱা গানৰ লিখাজনৰ সকলোৰে মানে আচলতে জ্ঞানৰহে অভাৱ হয়। আমাৰ ধুনীয়া ধুনীয়া শব্দ, আমাৰ অসমীয়া শব্দ অৰ্থ আছে। আমাৰ শব্দৰ কেতিয়াও অভাৱ হ'ব নোৱাৰে, কাৰণ জ্ঞানৰ অভাৱ হ'লেহে এনেকুৱা গীত ৰচিব পাৰে বুলি মই ভাবোঁ। আৰু হাতীৰ পেটতো যিদৰে পানী নাইকিয়া হয়, ঠিক তেনেকুৱা দৰে হৈছে। আৰু বুজিছে নিশ্চয় মই কি ক'বলৈ বিচাৰিছোঁ। কিনো ক'ম, লিখিলে, এক্টিং কৰিলে আৰু অসমবাসীলৈ এৰি দিলে। অসমবাসীয়ে যিমানখিনি ৰাইজে আদৰি ল'ব লাগে, মই কৈছোঁ নাই লোৱা। আৰু ভাবোঁ বহুতে গৰিহণাহে দিছে, কাৰণ এইটো কোনো প্ৰকাৰে ভাল গীত হ'ব নোৱাৰে। কাৰণ ভূপেন হাজৰিকা, মহেন্দ্ৰ হাজৰিকাৰ পৰা ধৰি কিমান ধুনীয়া ধুনীয়া গীত আমাৰ মাজত উপহাৰ দি থৈ গৈছে। আৰু মানে কিমান ভাল লাগে তেনেকুৱা যি গান শুনিলে শুনি থাকিবলৈ মন যায়, মন চুই যায়, অন্তৰ চুই যায়। আচলতে তেনেকুৱা গীতহে লিখিব লাগে। পিছত থকা প্ৰেমৰ ফিলিংছ থকা কিছুমান গান আছে, নাই বুলি নকওঁ। সাধাৰণ ইমানো যে ভাঙি পাতি দিয়াকৈ গান মানুহে নিলিখে। কি আকৌ তোমাৰ হেৰিখন কি যে আৰু দেই। আৰু আকৌ এটা দিছে কি কণী চেঁচা পৰি যায়, কি যে আৰু এনেকুৱা গান আচলতে লিখিব নালাগে। আৰু কি ক'ম, আৰু আমিবোৰ সৰু সুৰা মানুহ অলপ হ'লেও সেই গানখিনি বেয়া বুলি আমাৰ সীমিত জ্ঞানেৰে আমি বুজি পাইছোঁ। কিন্তু ডাঙৰসকলক আচলতে আমি এনেকৈ ক'বলগীয়াত নপৰে যদিও কৈছোঁ, আগলৈ যাতে এনেকুৱা গান অসমবাসীক উপহাৰ নিদিয়ে। কাৰণ আমি
ডাঙৰখিনিয়ে সৰুখিনিৰ কথা আমি ভাবিব লাগিব। এখন ঘৰৰ এটা ভাল পৰিৱেশে যদি ল'ৰা ছোৱালীক ভাল কৰিব পাৰে, তেতিয়াহ'লে কিছুমান গানে কিছুমান মানে কথাৰ বতৰাই ল'ৰা ছোৱালীকো মানে মনত প্ৰতিক্ৰিয়া কৰিব পাৰে। গতিকে ইয়াকে ক'লোঁ, কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। এনেকুৱা মই ভিডিঅ' আজিলৈকে দিয়া নাই, কিন্তু এই গান দুটা শুনি হয়তো মই নিজক বুজাব নোৱাৰি আজি এই ভিডিঅ'টো আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকেও কমেণ্ট কৰি জনাব আচলতে মই কিবা ভুল কৈছোঁ নেকি। কিন্তু বেয়াকৈ নক'ব, যিসকলে মোৰ ভিডিঅ'টো চাই বেয়াকৈ নক'ব, বেয়া কমেণ্ট নিদিব। কাৰণ বেয়া কমেণ্টলৈ আচলতে মোৰ ভয়ো লাগে, কাৰণ বহুত বাছিয়েই মই আজিলৈকে ভিডিঅ' দি আছোঁ। বহুতখিনি চালি জোকাৰি চাই মই ভিডিঅ' দি আছোঁ, যাতে সমাজৰ চকুত বেয়াটো নহয় বা মোক চাই আনে বেয়াটো নিশিকে সেইদৰে। আৰু কিমানখিনি মই ভাবোঁ শুদ্ধ কৈছোঁ, সেইটো মই কনফিডেঞ্চত কৈছোঁ যে মই যিখিনি কৈছোঁ ৰাইট কথা কৈছোঁ। আৰু আপোনালোকেও বিচাৰ কৰি চাওক, আচলতে এনেকুৱা গান লিখিব লাগে নেলাগে, কি ক'ম আৰু। আজিলৈ আহোঁ, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই, নমস্কাৰ।